Good afternoon, Kumisudu. মই বৰ্তমান লাইফ আহি আছো আমাৰ ডিব্ৰুগড় বিপণীৰ পৰা। এই দুদিন আমি ধেমাজিৰ পৰা আহি ডিব্ৰুগড় বিপণীখন চলাব লগা হৈছে যিহেতু গম পাই আপোনাক কৈছো যোৱাকালি যে আমাৰ ডিব্ৰুগড় ষ্টাফ সব একে লেঠাৰি জ্বৰ হৈ আছে আৰু আমাৰ ডিব্ৰুগড়ত আছে আপ টু 35% of pure পাটৰ কাপোৰত যদি আপোনালোকে আহে কোনোবা যদি কিবা লম বুলি ভাবিছে পাটৰ কাপোৰত আমাৰ ডিব্ৰুগড় বিপণীত আহিব পাৰিব ডিব্ৰুগড় বাসী সকলক কৈছো আৰু যি সকল আমাৰ ডিব্ৰুগড় আশে-পাশে আছে তিনচুকীয়া মৰাণ ডুমডুমা যি সকলে আমাৰ ডিব্ৰুগড়ত আহি বজাৰ কৰে তেখেত সকলৰ কাৰণে আপোনালোক আহি লব পাৰিব আৰু আপ টু 35% অফ আছে আমাৰ ডিব্ৰুগড় বিপণী এজোৰ হৈছে খুবেই ধুনীয়া কটন কেঁচা পাটৰ ধুনীয়া জোৰা বহুত ধুনীয়া এজোৰ লব পাৰে আৰু এইবোৰ কাপোৰ একমাত্ৰ আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী আৰু ডিফুতহে পাব আপোনালোকে এজোৰ লব পাৰিব আপোনালোকে 5200 rupeesত এজোৰ হৈছে খুবেই ধুনীয়া কটন কেঁচা পাটৰ ৰেডি টু ওয়্যাৰ আছে যেটো সামাৰ কালাৰ বেষ্ট ওয়্যাৰ বুলি কম আৰু পিন্ধাৰ ক্ষেত্ৰত হয়তো কমফৰ্টনেছৰ ক্ষেত্ৰত আপোনালোকে 100 ৰেটিং দিব পৰাকৈ কাপোৰযোৰ কমফৰ্টেবল কটন কেঁচা পাটৰ ঘিচা সূতাৰে ফুল কৰা ইয়াৰ দাম হৈছে 3850 টকা আৰু বেষ্ট প্ৰাইচত দিয়া হৈছে আপোনালোকক আৰু এজোৰ হৈছে এবাৰ নহয় ততৰ ভুল হৈছে কাপোৰটো ইয়াত পাৰ আৰু কি এনেকে নহয় তাত লেটাৰ মনে আৰু এজোৰ হৈছে কটন কেঁচা পাটৰ খুবেই ধুনীয়া সামাৰ ওয়েডিং ওয়্যাৰ যেটো আমাৰ কাংকান হ্যান্ডলুমৰ সামাৰ ওয়েডিং ওয়্যাৰৰ এই ধুনীয়া জোৰা লব পাৰিব 5500 rupeesত আৰু এজোৰ হৈছে কটন কেঁচা পাটৰ আৰু এই কটন কেঁচা পাটৰ ধুনীয়া জোৰা লব পাৰিব 4500 টকা লাইন গল ন এসেখিনি অফ কৰিলো তাৰ পিছত হে দিবি আৰু এজোৰ হৈছে কটন কেঁচা পাটৰ খুবেই ধুনীয়া এইবোৰ গুটেখিনি আমাৰ কাংকান হ্যান্ডলুমৰ কাপোৰ যত আপোনালোকে অকল অন্যান্য বেলেগ বিপণীত কিন্তু নাপাব আমাৰ কাংকান ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফুটো দিয়া হোৱা নাই মেখলাখন অকমান দেখাই দিবা নেকি এজোৰ আপোনালোকে লব পাৰিব 5500 rupeesত লব পাৰিব 5500 rupees এজোৰ হৈছে সেমিনুনি ধুনীয়া জোৰা আৰু এই সেমিনুনি ধুনীয়া জোৰা লব পাৰিব 4200 টকাত আৰু এই সেমিনুনি জোৰাৰ এটা স্পেশালিটি আছে যে আপোনালোকে যিমান ধুলেও বেয়া নহয় তো কচি ধুওক হেৰি ধুওক পিন্ধক আকৌ খুব ধুনীয়া হ'ব ইয়াৰ কোৱালিটি ইমানেই ধুনীয়া মেইনটেইন হৈছে আমাৰ বেবাৰৰ এতিয়া আপোনালোকক আমি অকল সামাৰ ফ্ৰেন্ডলি কটন কেঁচা পাটহে দেখুৱাম বুলি লৈছো আৰু এজোৰ হৈছে কটন কেঁচা পাটৰ 4500 rupees আৰু আমাৰ ডিব্ৰুগড় বিপণীটো যে কিমান ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকৰ কাৰণে ইয়াত থোৱা হৈছে ধৰক আপোনালোকে আছে নে নাই বুলি চিন্তা কৰি থাকে কিন্তু ৰেগুলাৰ বেচিছত ইয়াত বেষ্ট সিলেক্টিভ কাপোৰ আমি ডিব্ৰুগড় গুৱাহাটীতে দিও আৰু ডিফুটো দিয়া হয় ডিফুটো বহুত কম মানুহ আছে আমাৰ অসমীয়া যি বহুত মানুহ আছে কিন্তু তাতে কিমান কাপোৰ বিক্ৰী হয় আপোনালোকে তো গম পাবই তথাপিও আমাৰ যেহেতু ডিফুত আমাৰ অসমীয়া হাসপাৰৰ বহুত অসুবিধা বুলি আমি সেটআপ কৰিছো ডিফুত আৰু এজোৰ হৈছে খুব ধুনীয়া ইয়াৰ দাম হৈছে 3850 টকা এজোৰ হৈছে কটনত টছবোৱা ইয়াৰ দাম হ'ব 3850 টকাত লব পাৰিব ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু লগতে তেজপুৰো আমাৰ আৰম্ভ কৰিবলৈ আমি লৈছো আগষ্টৰ 23 তাৰিখে আমি তেজপুৰ বিপণীখন শুভ আৰম্ভণি কৰিম আৰু ইফালে হৈছে সিঙ্গেল চাদৰ 1680 টকাত লব পাৰিব যেহেতু সেলত আপোনালোকে পাই আছে হেতু কাৰণে আৰু ইফালে হৈছে সিঙ্গেল চাদৰ এখন কিন্তু দীঘল আছে যিয়ে একদম লম্বা ওখ ডাঙৰ আহল বহল তেখেত সকলৰ কাৰণে বহুত বঢ়িয়া হ'ব ইয়াৰ দাম হ'ব 1680 টকা আৰু এখনো হৈছে সেমিনুনি আৰু ইয়াৰো কোৱালিটি আছে যে আপোনালোকে পুৰা ধুওক একো অসুবিধা নহয় 1680 টকাত লব পাৰিব আৰু এখনো হৈছে সেমিনুনি সিঙ্গেল চাদৰ 1680 টকাত লব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ 9678284538 যোগাযোগ কৰিব পাৰে আৰু এজোৰ হৈছে খুবেই ধুনীয়া সেমিনুনি গাড়ী দিয়া ইয়াৰ দাম হৈছে 1350 টকা আৰু এজোৰ হৈছে 1680 টকাত লব পাৰিব সেমিনুনি গেৰো এইবোৰ একদম ওয়াশেবল আৰু কোৱালিটিৰ ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিব নালাগে এখন হৈছে পিওৰ নুনি ইয়াৰ দাম হৈছে 1680 টকা ৰেডি নকৰাকৈ অফলাইন প্ৰাইস কৈছো এজোৰ ললো বহুত ভাল পাইছো দে আকৌ লম এজোৰ থ্যাংক ইউ বহুত বহুত ধন্যবাদ আৰু এখন হৈছে বহুত ধুনীয়া এখন চাদৰ লৈ থব পাৰে সেমিনুনি ইয়াত হয়তো কমপ্লেইন কৰিবলৈ এটা সুবিধা নাপাব 1800 টকাত লব পাৰিব এইটো কিবা চুন লগো আছে দেচোন তামুলৰ পিক লগালে চাগে আৰু দেটো লৈ যামগে ধেমাজিত এইটো এক্সট্ৰাকে থচোন আৰু এজোৰ এখন হৈছে খুবেই ধুনীয়া সিঙ্গেল চাদৰ এখন ফেনটো লগাই দিবাচোন গৰম লাগে ইয়াৰ দাম হৈছে 1350 টকা
ফেনৰ চুইচটো ইফালেহে আছে, ফেন চুইচটো দিয়া। এই গৰমে উঠিছে আৰু এইফালে হৈছে খুবেই ধুনীয়া ছিংগল নুনি চাদৰ 1680 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ নকৰাকৈ, যিটো আমাৰ অফলাইন প্ৰাইচ। সেইটো চাইড কৰ, এইটো চাইড কৰ লৈ যাওঁগৈ। আৰু এইফালে হৈছে ছিংগল চাদৰ খুবেই ধুনীয়া ছেমি নুনি। মই এইবোৰ গোটেইখিনি আজি আনিছোঁ। ইয়াৰ দাম হৈছে 1800 টকা, বহুতেই ধুনীয়া। আৰু এইখনো হৈছে 1800 ৰুপিজ। আৰু এইখন চাদৰ মিছ নকৰিব বুলি ক'ম। দাম হ'ব পাৰে 1800, কিন্তু কাম হয়তো আপোনালোকৰ বহুত বছৰ যাব আৰু বহুত পিন্ধি ভাল পাব, ডকচি ধুব পাৰিব। এইখনো হৈছে 1800 টকাত ল'ব পাৰিব, 1800 ৰুপিজত ল'ব পাৰিব। ঘৰত পিন্ধিব পৰা প্লিজ বা চাদৰ মেখেলা দেখাব। আৰু এইখন হৈছে 1800 ৰুপিজ। এইকেইখন চাদৰ মিছ নকৰিব, বহুত ধুনীয়া চাদৰ। মই লগ বুলি কোৱা নাই, কিন্তু কোৱালিটি বেচিছত বহুত ভাল। আৰু এইখন হৈছে ছেমি নুনি ছিংগল চাদৰ, 1800 টকাত ল'ব পাৰিব। আৰু এইফালে হৈছে ছেমি নুনি ছিংগল চাদৰ, 1800 টকাত ল'ব পাৰিব। খুব ধুই পিন্ধিব পাৰিব, যিমান ধুব সিমান ধুনীয়া হ'ব। কাঞ্চন বাইদেউ গুড আফটাৰনুন। এইফালে হৈছে ছেমি নুনি ছিংগল চাদৰ, 1800 টকাত ল'ব পাৰিব। এইবোৰ গোটেইখিনি চাদৰ আমাৰ ডিব্ৰুগড় বিপণীত আছে। আৰু ডিব্ৰুগড় বিপণীত মই এনেই আহি থাকোঁ, খালি লাইভ চাইভ কৰা নহয়, কিয় আমাৰ বগীবিলত সৰু এটা অকণমান মাটি এডোখৰ লোৱা আছে বুলি আপোনালোকে গম পায়, যিটো হেৰি মাটি। আৰু ইয়াৰ দাম হৈছে 1800 টকা। তেনেকৈ লোৱা আছে। আমি বগীবিলত অকণমান খেলি মেলি হোৱাৰ কাৰণে তাত ৰেগুলাৰ বেচিছত আহি ইয়াত টাচ কৰোঁৱেই। আৰু এইখন হৈছে 1800 টকাত ল'ব পাৰিব। আৰু বগীবিলৰ যিটো আমাৰ লোকেশ্যনটো, যিখন আমাৰ লোকেশ্যন, সেই লোকেশ্যনত আগফালে বগৰী, যদি আপোনালোকে ডিব্ৰুগড়ৰ পৰা যায় ৰাইট ছাইড হ'ব। আৰু বগৰী গছ এজোপা আছে, তাতে আমি এখন মাফলাৰ বান্ধি থৈছোঁ। আৰু ইয়াৰ দাম হৈছে 3850 টকা। আৰু সৰু কিবা ফিটা বান্ধি থৈছোঁ ন, ঝিৰঝিৰ ফিটা বান্ধি থৈছোঁ। আপোনালোকে এনেই ইচ্ছা কৰিলে নামি গৈ তাতে চাংঘৰত পঢ়িব পাৰিব অকণমান। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া। আৰু এইযোৰ ল'ব পাৰিব 6300 টকাত, খুবেই ধুনীয়া ছেমি নুনিৰ যোৰা। আৰু ছামাৰ ফ্ৰেণ্ডলি হেভিকৈ পিন্ধিব পাৰিব। আৰু এইযোৰ হৈছে 6300 টকা, যিটো ছামাৰ ৱেডিং পাৰ্পছৰ কাৰণে আপোনালোকে ছিলেক্ট কৰিব পাৰিব। বহুত ধুনীয়া কাপোৰযোৰ 6300 টকাত ল'ব পাৰিব, 6300 টকাত ল'ব পাৰিব। আৰু আমাৰ পাটৰ কাপোৰ আপ টু 35% অফ আছে ডিব্ৰুগড় বিপণীত। এইযোৰ হৈছে 3300 ৰুপিজ, য'ত আপোনালোকে বাচিব পাৰিব নিজৰ ভাল লগা মন পচন্দৰ কাপোৰযোৰ। এইযোৰ হৈছে কটন কেঁচা পাটৰ 3850 টকাত। আৰু আমাৰ তেজপুৰ বিপণীখন আমি শুভাৰম্ভণি কৰিম আগষ্টৰ 2025 আগষ্টৰ 23 তাৰিখে। আগষ্টৰ 23 তাৰিখে বুলি আমি কৰিম বুলি অলপ জোৰদাৰ দি আছোঁ, কিন্তু একেদিন আকৌ অকণমান মিস্ত্ৰীবোৰ ছুটিত আছে। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ। এইযোৰ হৈছে এইবোৰ আপোনালোকৰ বেষ্ট ছামাৰ ৱেডিং, যিটো বা ছামাৰত অকণমান কটন লাগে কিন্তু অলপ ফেঞ্চি লাগে, তেতিয়া আপোনালোকে এইযোৰ হেণ্ডলুমৰ ধুনীয়া যোৰা চিন্তা কৰিব পাৰে। 6300 টকাত ল'ব পাৰিব। এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া যোৰা, 3850 টকাত ল'ব পাৰিব। এইবোৰ গোটেইখিনি আমাৰ কাংকান হেণ্ডলুমৰ কাপোৰ। আৰু আমাৰ কাংকানে জানে বহুতখিনি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত আছে, যিসকল হেণ্ডলুমৰ ইণ্ডাষ্ট্ৰী গোটেই অসমত যিমান আছে, আৰু কিছুমান অসমৰ বাহিৰতো আছে, যিসকলে আমাৰ লগত টাই আপ কৰিছে, যেনেকৈ ঘিচা ভগলপুৰৰ হেৰিৰ পৰা। ইয়াৰ দাম হৈছে 3850 টকা। ল'ব মন যায়, অনলাইন নাহে বাবে ল'ব পৰা নাই। কাঞ্চন বাইদেউ আপোনাৰতো চাগে তাতে অনলাইন কানেকশ্যনটো নাই নেকি, বা ক'ত বা এতিয়া এড্ৰেছটো মই পাহৰি থাকিলোঁ ন বাইদেউ। ইয়াৰ দাম হৈছে 6300 টকাত, কিন্তু 5500 টকাত ডিছকাউণ্টত আহিছে। আৰু এইযোৰ ব্লেক হ'লেও কিন্তু বহুত ধুনীয়া। হয়তো এইযোৰ মোৰ পচন্দৰ কাপোৰ, ব্লেক হ'লেও মোৰ পচন্দৰ কাপোৰৰ ভিতৰতে আহিব নেকি, মোৰ ভাল লাগিছে কাপোৰযোৰ। 6300 টকাত ল'ব পাৰিব, 6300 টকাত ল'ব পাৰিব। আৰু মিচিংসকলৰ ধৰক বিয়া যেতিয়া নতুন কইনা উঠায়, তেতিয়া কলা মেখেলা চাদৰহে পিন্ধি উঠায়, কলা মেখেলা বগা পতালি। কিন্তু আজিকালি মিচিংসকলেও অলপ কলাটো এৰিছে, কিন্তু আমাৰ আচল ৰিচুৱেলটো হৈছে ব্লেক চাদৰ মেখেলা। আৰু এইযোৰ হৈছে 3850 টকাত ল'ব পাৰিব। কিন্তু আমাৰ কলাই পিন্ধাই উঠাই, হয়তো মোৰ নিজৰ বোৱাৰীক মই কলাই পিন্ধাই উঠাম, যিটো আমাৰ যেনেকৈ আমাৰ নিয়ম। এইযোৰ হৈছে 6300 টকাত ল'ব পাৰিব। আৰু চবৰে নিজৰ নিজৰ বেলেগ বেলেগ নিয়ম থাকে, কিছুমানে গৈ কিনে অৰেঞ্জ উঠাব লাগে, তেনেকৈ চব নিজৰ নিজৰ কাষ্টৰ নিজৰ নিজৰ হেৰিৰ চবৰে এটা এটা নিয়ম থাকে, সেইটো নিয়মটোৱে আমি পানিছোঁ। আৰু কিমিনত ইয়াৰ দাম হৈছে 3850 টকা, 3850। কিমিনলৈকেতো নাযায় নহয় বাইদেউ, সেইটো এটা প্ৰব্লেম হয় আকৌ। আৰু এইযোৰ হৈছে কটন টচৰ ধুনীয়া চেল্ফ বৰ্ডাৰ কৰি নিয়া। ইয়াৰ দাম হ'ব 5700 টকাত ল'ব পাৰিব, 5700 টকাত। আৰু
আমাৰ লগত যিসকল হ্যান্ডলুম বা যিসকল ইণ্ডাষ্ট্ৰি থকাসকলে আমাৰ লগত কাম কৰি আছে বহুত বহুত ধন্যবাদ আৰু যিসকলে নতুনকৈ খুলিছে আমাক যোগাযোগ কৰিব পাৰিব যদি ইয়াৰ দাম হৈছে ৬৩০০ টকা যদি আপোনালোকৰ কতো বোলে সুবিধা পোৱা নাই ইফালে দি চাও নহৈছে ইফালে দি চাও নহৈছে তেতিয়া আপোনালোকে আমাৰ কাংকানক চেষ্টা কৰি চাব পাৰে কিন্তু আপোনালোক প্ৰথমতে নিজৰ আশে-পাশে যিসকলৰ বিপণী আছে সেইবিলাকত কথা পাতিব যদি কতো নহয় তেতিয়া আপোনালোকে আমাৰ কাংকানৰ লগত যোগাযোগ কৰিব এইটো হৈছে 4700 rupees কিয়নো এনেকুৱা আমাৰ বহুতখিনি হাল আছে যতে ততে অসমৰ গোটেই চুক কোণত আছে আৰু অসমৰ বাহিৰতো আছে আৰু বিশেষকৈ আপোনালোকে জানে আমাৰ কাংকান অকল একমাত্ৰ হ্যান্ডলুমতে কাম কৰে ইয়াৰ দাম হৈছে ৬৩০০ টকা ৰেডি টু ৱেৰ থাকিব এইটো হৈছে কটন কেঁচা পাটৰ কটন টছৰ ৩৮৫০ টকাত ল'ব পাৰিব ৩৮৫০ টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বটলৈ আমাক যোগাযোগ কৰিব পাৰে আপোনালোকৰ কাপোৰবোৰ পিন্ধি বহুত ভাল পাইছো মই কেবাজোৰো আনিছো থ্যাংক ইউ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটন কেঁচা পাটৰ এইযোৰ ল'ব পাৰে কালাৰ কম্বিনেশ্যন ৩৮৫০ টকা আৰু এইযোৰ হৈছে ৩৮৫০ টকাত ল'ব পাৰিব এইযোৰ হৈছে ৩৮৫০ টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব দহিটোহে কৰিব লাগে ন এইযোৰ হৈছে কটন টছৰ ৩৮০০ টকাত ল'ব পাৰিব ৩৮০০ rupeesত ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হ'ব 9678284538 আৰু আমাৰ তেজপুৰৰ বিপণীখন আমি শুভ আৰম্ভণি কৰিম ৩৩০০ টকা ন আৰম্ভ কৰিম আগষ্টৰ 23 তাৰিখে এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া একদম বেষ্ট সামাৰ ফ্ৰেণ্ডলি কাপোৰ যত পিন্ধি আৰাম পাব হয়তো কমপ্লেইন কৰিবলৈ সুবিধা নাপাব বহুত কমফৰ্টেবল ৩৮৫০ টকাত ল'ব পাৰিব আৰু বহুতৰ এটা চিন্তাত বা বহুতে এটা মানে আমাক ডাইৰেক্ট এটেকে কৰিব বিচাৰিছে যেনেকৈ বোলে এইজনী বোলে কেনেকুৱা ইমানটা জেগাত দোকান খুলিলে কিন্তু দোকান খুলিছো মানে ভগৱানৰো আশীৰ্বাদ আছে আপোনালোকৰো আশীৰ্বাদ আছে কিন্তু তাতে মাজতে বহুত বেয়া চিন্তাধাৰা কৰা মানুহ আছে যে আমি দিন ৰাত কাম কৰিছো আৰু আমাক গোটেই ৰাইজে অসমবাসী ৰাইজে আমাক মৰম দিছে সেইবাবেহে আমি গুৱাহাটীৰ পৰা আজি তেজপুৰ বা ডিব্ৰুগড়ৰ পৰা গুৱাহাটী বুলি আমি তেনেকৈ চিন্তা চেষ্টা কৰি আমি কৰি আছো আপোনালোকে যদি কোনোবা ইচ্ছা কৰে কৰিব পাৰিব কিন্তু এনে অনাহকত লোকক আমনি কৰি লোকক মানে ব্লেকমেইলিং কৰি তেনেকৈ কৰাতকৈ ৩৮৫০ টকা তেনেকৈ আপোনালোকেও নিজে সেটআপ কৰিব পাৰে আমি কাকো কেতিয়াও একো কবলৈ যোৱা নাই বা আমাৰ কবলৈও সময় নাথাকে কিন্তু যিসকলে অকল মোবাইল টিপি চলাই থাকে তেখেতসকলক মানে কৈছো খালি মানুহৰ বেয়া দেখি থাকে ৩৮৫০ টকা কিন্তু ভাল দিশতো কেতিয়াবা চাব লাগে যে কেনেকৈ কি কৰিছে বা আমিও কৰিব পাৰিম নেকি তেনেকৈ চেষ্টা কৰিব লাগে লোকৰ খালি বেয়া দিশটো লৈ মোবাইলটো আছে বুলি টুৱাই ফুৰি ইফালে ৩৮৫০ টকা তেনেকৈ নহয় যিমান যি হলো যি কৰিলেও নকৰিলেও কৰ্ম কৰি থাকক এনেও আহি থাকিব আপোনালোকৰ কৰ্মই ধৰ্ম বুলি কয় ৩৮০০ টকাত ল'ব পাৰিব কটন কেঁচা পাটৰ তেনেকৈ কৈ মানে কিছুমান এছামে আমাক বহুত টৰ্চাৰ টাইপে কৰি আছে এইযোৰ হৈছে খুবেই ধুনীয়া ৪৫০০ rupeesত ল'ব পাৰিব ৪৫০০ rupeesত ল'ব পাৰিব নহয় কম হল এইযোৰ হৈছে কটন কেঁচা পাটৰ ৩৮৫০ টকাত ল'ব পাৰিব আপোনালোকৰ বিপণী যোৰহাটতো খোলা কথা ভাবিছে নেকি বাইদেউ বাইদেউ হয় ভাবিছো আমি চিন্তা কৰিছো এতিয়া ধৰক তেজপুৰত কৰি আমি শিৱসাগৰত কৰিম বিশেষকৈ শিৱসাগৰত বাইদেউগৰাকী মাতি আছে ইয়াৰ যে একে কালাৰ বহুত আছে এটা লৈ যাবিগে হা আমি মানে কিছুমান কালাৰ যিকেইটা ডাবল আছে লৈ যামগে ৩০০০ ইয়াৰ দাম হৈছে ৫৫০০ টকা সৰি এইটো ভুল হৈছিলে আমি চিন্তা কৰিছো কিন্তু হ্যান্ডলুমত ইমান ঘপকৈ বহুতখিনি ষ্টকো লগাব নোৱাৰে মানে বই উলিয়াব নোৱাৰে আৰু পইচা পাতিৰো অকণমান কথা থাকে সঁচাকৈ ক'ব গ'লে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ৩৮৫০ টকাত ল'ব পাৰে আৰু আমাক তেজপুৰত আমি কিয় পাৰিলো যিটো আমি বিপণীখন লৈছো সেই বাইদেউজনী আমাৰ বহুত পুৰণা ক্লায়েণ্ট আমি সৰু দোকান থাকোঁতে আহা সেই বাইদেউৱে মানে আমাক এটা অপশ্যন দিছে যে ধৰক সিকিউৰিটি পইচাটো আমাক কম লৈছে বা অকণমান লাহেকৈ দিলেও হ'ব তেনেকৈ কৈ আমি মিলাই জুলাই খুলিব পাৰিছো হেতুক লৈ মানে বহুতে চকু দি আছে জেচিনে ইমানটা জেগাত দোকান খুলিছে কি হৈছে তেনেকৈ ৩৮৫০ টকা কিন্তু এইটোত যে আমাৰ গোটেই অসমবাসী ৰাইজে এছামে আমাক বেয়াকৈ কৈলেও এছামে যে আমাক বহুত মৰম কৰে আমাক যে বহুত আশীৰ্বাদ কৰে আমি যে ইমানটা পৰিয়ালে মিলি চলিছো হেতুটো মানে মানুহৰ ভাল দিশত কোৱাটো যিমান মানে বেছি থাকে বেয়া দিশতো সিমান তেনেকৈ থাকে চেষ্টাতে থাকে আৰু ইয়াৰ দাম হৈছে ৪৫০০ rupees কটন কেঁচা পাটৰ এইযোৰ হৈছে কটন কেঁচা পাটৰ ধুনীয়া যোৰা ৩৮৫০ টকাত আপোনাৰ ল'ব পাৰিব শিৱসাগৰত কেতিয়া আৰু ক'ত শিৱসাগৰত আচলতে আমি কাইলৈ যাম বুলি ভাবিছো
বাইদেউগৰাকী আমাক মাতি আছে, যি বাইদেৱে মানে যাৰ মানে দোকানখন বাইদেৱে কৈছে আপুনি যদি খুলিম বুলি কৈ মই অহা বছৰলৈকে হ'লেও ৰখিম, কিন্তু আপুনিয়ে ইয়াতে খোলক বুলি কৈছে। আৰু বাইদেউ বহুত ভাল পষ্টতে আছে, বাইদেৱে জুডিচিয়েল হেৰিৰে হয়, ভাল কিবা আমাৰ মানে বহুত ভাল গাইডো কৰে বাইদেৱে, সেইটো কাৰণে। আৰু এইযোৰ যে বহুত ধুনীয়া, ইয়াৰ দামো হৈছে 4,500 টকাত ল'ব পাৰিব, ব্লাউজ কি হেভি চাওক। আৰু এইযোৰ হৈছে 3,850 টকাত ল'ব পাৰিব। সেইকাৰণে আমি অহাকাইলৈকে শিৱসাগৰলৈ যোৱাৰ কথা চিন্তা কৰিছোঁ। এতিয়া কি হয় জানো, ইয়াত 3,850 টকাত ল'ম। আৰু হয়তো অহাকাই যদি যাওঁ মোৰ শিৱসাগৰত প্ৰথম খোজ হ'ব, মানুহে শুনিলে হাঁহিব। ইভেন আমাৰ মেনেজাৰে কৈছে আপুনি আকৌ বেলেগক নক'ব দেই শিৱসাগৰ এদিনো গৈ পোৱা নাই বুলি কৈছে। মই সঁচাকৈ গৈ পোৱা নাই। ইয়াৰ দাম হৈছে 5,500 ৰুপিজ। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ, 5,500 ৰুপিজত ল'ব পাৰিব। বাইদেউ আপুনি ঠিকেই কৈছে, মোৰ ঘৰ আপুনি ঠিকেই কৈছে, মোৰ ঘৰ ঢেকীয়াজুলি। থেংক ইউ বাইদেউ। আৰু এইযোৰ হৈছে 4,500 ৰুপিজত ল'ব পাৰিব। এইবোৰ কটন কেঁচা পাত, একচুৱেলি ছামাৰ ফ্ৰেণ্ডলি। মই ডিব্ৰুগড়ৰ পৰা দেখুৱাইছোঁ। আৰু আমাক তেজপুৰতো বহুত কাপোৰ লাগে, যিহেতু সেইকাৰণে ইয়াত ডিব্ৰুগড়ত যিবোৰ ডাবল হৈ আছে সেইবোৰ গোটেইখিনি লৈ যামগৈ বুলি সেইবোৰো অলপ শ্বৰ্টিং কৰি আছোঁ। ইয়াৰ দাম হৈছে 3,850 টকা। আৰু বিপণী এখন খুলি এনেই বহি থাকে বুলি ভাবে নেকি মানুহ, এনেই আহি বিপণীত কিনে বুলি ভাবে নেকি? যিসকলে বেয়া চিন্তাধাৰাত থাকে এনি টাইম, তাই কেনেকৈ কৰিছে ইটোৰ পৰা সেইটো, সেইটো ভাবি থকাসকলক কৈছোঁ ভালকৈ আমাৰ লাইফটো চাব। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটন কেঁচা পাটৰ, ইয়াৰ দাম হৈছে 4,500 টকা। ব্লাউজ পিচ খুব হেভি ধুনীয়া। বাইদেউ চাদৰবোৰ জোখত বনাব দিব। কোনোবাখন ইমান দীঘল পিন্ধিবলৈ ইমান দিগদাৰ হৈ যায়। নহয় আপুনি ক'ব বাইদেউ, যেতিয়া চাদৰ কিনে নহয়, এইযোৰ হৈছে পদ্মিনী কেঁচা পাট, 3,300 টকা। আপুনি ক'ব যে এইটো চাদৰ অকণমান মোৰ কাৰণে এনেকৈ লাগে, কিয় আমাৰ মানে যিসকল মিচিং শিপিনী কি বুলি ক'ম আৰু, বুজাই ভাগৰি যাওঁ, তেনেকৈ হৈ যায়। কেতিয়াবা ছুটি হৈছে বুলি কাপোৰ নোলোৱাকৈ ঘূৰাই পঠিয়ালে তাৰ নেক্সট কাপোৰটো আপুনি দেখিব, আৰু আপুনি সেইটো যে মানে প্ৰায় 3 মিটাৰৰ ওপৰত বনাই আনিব। তেতিয়া যদি আকৌ নেক্সট গালি পাৰোঁ তেতিয়া ক'ব আমি ইমান বছৰে মেখেলা বৈ আছোঁ, কোনোদিন প্ৰব্লেম হোৱা নাই, আপুনিয়ে খালি প্ৰব্লেম কৰি থাকে যে, তেনেকৈ বুলি কয় আমাকো। এইযোৰ হৈছে 3,300 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া 3,300 টকা পদ্মিনী কেঁচা পাট বোৱা। এইবোৰ গোটেইখিনি ছামাৰ ফ্ৰেণ্ডলি আমাৰ ডিব্ৰুগড় বিপণীৰ পৰা আমি লাইভ কৰি আছোঁ। যিসকলে আমাৰ ডিব্ৰুগড় বিপণীত আগে পিছে আহিছে বা অহা নাই, আহি ল'ব পাৰিব। আৰু ইয়াত পাটৰ কাপোৰ আপ টু 35% অফ আছে। এনি মেইন ছেট 16,999, এনি ছেকেণ্ড ছেট 13,999। আৰু এইযোৰ যে খুব ধুনীয়া কটন কেঁচা পাটৰ 3,600 ৰুপিজ। এইবোৰ গোটেইখিনি ছামাৰ ফ্ৰেণ্ডলি ডিব্ৰুগড়ত আমাৰ দিয়া হৈছে। 3,600 ৰুপিজত ল'ব পাৰিব। বহুত ধুনীয়া এইযোৰ কাপোৰ লৈ লওক, মিছ নকৰিব। ছিংগল আছে, ধুনীয়া কাপোৰ, ছিংগল পিচ 3,800 ৰুপিজত ল'ব পাৰিব। এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনীত কেঁচা পাট পোৱা, 3,800 ৰুপিজত ল'ব পাৰিব। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538, যোগাযোগ কৰিব পাৰিব। এইযোৰ হৈছে 3,300 ৰুপিজ পদ্মিনীত কেঁচা পাট পোৱা। আমাক দীঘল আহল বহল চাদৰ লাগে। ৰূপাছ কিটচেন বাইদেউ থেংক ইউ, আপোনাৰ মই পেজটো বহুত চাই থাকোঁ দেই। ইয়াৰ দাম হৈছে 3,800 ৰুপিজত। হয় বাইদেউ, তেনেকৈ হয় মানে কাপোৰবোৰ বহুত জোখত বনাব, মানে কিছুমান দীঘল কিছুমান ছুটি তেনেকৈ বনাবলগীয়া হয়। যেনেকৈ ভগৱানে কিছুমান মানুহক একদম চাপৰ দিছে, কিছুমান মানুহক মিডিয়াম দিছে, কিছুমান মানুহক ইমান দীঘল দিছে কি 3.5 মিটাৰ চাদৰ লাগে। তেনেকুৱা চাদৰো আমি বনাইছোঁ। 3.5 মিটাৰ হ'লে আপুনি কিমান ওখ হ'ব পাৰে ভাবি চাওক। ইয়াৰ দাম হৈছে 3,300 ৰুপিজ। এইযোৰ হৈছে কটন কেঁচা পাটৰ ধুনীয়া যোৰা। আৰু এই কটন কেঁচা পাটৰ ধুনীয়া যোৰা ল'ব পাৰিব 3,850 টকাত। আৰু বিশেষকৈ অসমীয়া গহনাৰ মানে আমাৰ হেভিত নাইকিয়া হোৱাৰ কাৰণে আমি পাহৰিয়ে গৈছোঁ। আমাৰ অসমীয়া গহনাও আপোনালোকে পাই আছে 35% অফত পাই আছে। গুৱাহাটীত হ'লেও পাই আছে অসমীয়া গহনা 35% অফ। যদি ভাল পায় আমাৰ ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী আৰু তেজপুৰত হ'বলগীয়া বিপণীখনত আপোনালোকে আশা কৰোঁ আশীৰ্বাদ কৰিব। ইয়াৰ দামো হৈছে 3,300 টকা। আৰু আজিৰ আমাৰ দুপৰীয়াৰ লাইফ আমি ইয়াতে সামৰিছোঁ। সকলোৱে ভালে থাকক, টেক কেয়াৰ।